দিল্লী, মুম্বাই, গুজৰাটৰ বজাৰ দখল কৰিছে ধুবুৰীৰ চৰৰ মৰাপাট নাইলনৰ শিকীয়া ঝুলনাই। চৰৰ সহজ সৰল খাটি খোৱা লোকক শোষণ কৰি মধ্যভোগী দালালৰ লুণ্ঠন। ধুবুৰীৰ চৰাঞ্চলত একাংশ লোকে কৰ্মবিমুখ নহৈ মৰাপাট নাইলনৰ কাপোৰেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বী হোৱাৰ লগতে দেশ তথা বিশ্বৰ দৰবাৰতো নিজৰ অঞ্চলৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেনে এটা অঞ্চলেই হৈছে ধুবুৰীৰ চলাকুৰা চৰ অঞ্চল। নৈপৰীয়া এলেকা হিচাপে পৰিচিত চলাকুৰা চৰৰ ১৫ৰ পৰা ১৬টা পৰিয়ালৰ আটাইকেইজন সদস্যই এতিয়া ব্যস্ত হৈ পৰিছে নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ বাবে। পৰিয়ালকেইটাৰ মহিলা, পুৰুষ, কিশোৰ কিশোৰীকে ধৰি আটাইয়ে আজৰি সময় পালেই মৰাপাটৰ ৰছী, নাইলনৰ কাপোৰেৰে বিভিন্ন সামগ্ৰী, বিশেষকৈ শিকীয়া, ঝুলনা, মোনা আদি হাতেৰে বনাই সমগ্ৰ অঞ্চলটোতে এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কেৱল সেয়ে নহয়, চলাকুৰা চৰৰ পৰিয়ালকেইটাই প্ৰস্তুত কৰি উলিওৱা এই সামগ্ৰীসমূহৰ এতিয়া বিহাৰ, দিল্লী, মুম্বাই, গুজৰাট, পঞ্জাৱ, ৰাজস্থানকে ধৰি দেশৰ বিভিন্ন প্ৰান্তলৈ বজাৰ দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে ইয়াৰ চাহিদাও বৃদ্ধি পাবলৈ লৈছে। কিন্তু আশা কৰা অনুসৰি মৰাপাটৰ ৰছী, নাইলনৰ কাপোৰেৰে বিভিন্ন সামগ্ৰী বনোৱা চৰৰ এই লোকসকলে লাভান্বিত হ'ব পৰা নাই। কাৰণ যিসকল মধ্যভোগীয়ে এই সামগ্ৰীসমূহ চলাকুৰা চৰলৈ আহি ক্ৰয় কৰি লৈ যায়, সেই মধ্যভোগীয়ে তেওঁলোকক উচিত মূল্যখিনিৰ যোগান ধৰিব পৰা নাই। চলাকুৰা ৩য় খণ্ড গাঁৱৰ জয়ধৰ আলী নামৰ এজন লোকে এই সম্পৰ্কত কয়, এটা শিকীয়া বনাওঁতে তেওঁলোকৰ ৫২ টকা খৰচ হয়। তেওঁলোকৰ পৰা এটা শিকীয়া ৫৫ টকাত মধ্যভোগীয়ে ক্ৰয় কৰি লৈ যায়। তেনেক্ষেত্ৰত তেওঁলোকৰ এটা শিকীয়াত ৩ টকাহে লাভ হয়। এই ক্ষেত্ৰত জয়ধৰ আলীৰ দৰে আন বহুতেই মৰাপাটৰ ৰছী, নাইলনৰ কাপোৰেৰে বনোৱা বিভিন্ন সামগ্ৰীসমূহৰ বিক্ৰীৰ বাবে সঠিক মূল্য নিৰূপণ কৰি দিয়াৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাইছে। অনেকদিন ধরে করে শিখাতে অনেক স্বর্ণের মতো সুবিধা আছে। আবার আর একটা শিখা বানায়, ওটার ভিতরে যেমন যে খরচাপাতি, পেঁয়াজ, আলু গোটা আনলি গেলে ওগুলোর মধ্যে তুলি গেলে ছয় সবজি তুলি, ওটাও ভালো থাকে। এইরকম ধরনের বানায়। আবার একটা পাও মশা যে বানায়, ওইরকম বানাই আমরা। এইরকম টুকটাক করে করি আর কি, চলতেছি আমরা কোনোরকম। এটার ভিতরে এখন বর্তমানে এরকম হয়েছে, ওইরকম বেনিফিট নাই। আগে যে একটা পর্যায়ে পড়তে একটা শিখে বলতে ৫ টাকা থাকতো, এখন ৩ টাকা এরকম থাকে। ৫৫ টাকা বিক্রি, ৫২ টাকা পরেই খরচা। এই টুকটাক করে ধরে আসি আর কি, চলে ফিরে আসি। এবার বিক্রি কোথায়? বিক্রি যেমন পার্টি আছে, আমাদের এই জায়গারই মানুষ আছে, যেমন ফাঁকে ফাঁকে থেকে আসে আর নিয়ে যায়। এসে নিয়ে গেলে আমরা শতকরা হিসেবে বেশি বেচার পরে নিয়ে যায় দিল্লি, বোম্বাই, গুজরাট, জায়গায় জায়গায় নিয়ে যায় আর কি। ৩ টাকা থাকে। এখন ওইটা যদি ধরেন মোটামুটি দিনে ১০০টা যদি বানায়, 10টা মানুষ যদি বানায়, ১০০টা বানায়, ১০০টার ভিতরে কোনো যদি আসে মোটামুটি ৩০০ টাকার মতো ইনকাম থাকে আর কি। ওইরকম ধরনের চলি আর কি, কোনো রকম টুকটাক। অসুবিধা তো হয়ই। এই শিকারা বানায় আছে, যেরকম ওই যে লাইলন এগুলো কেনা লাগে, তারপরে বাঁশ কিনা না লাগে, আবার রং কিনা না লাগে, এরকম ধরনের। উল্লেখযোগ্য যে ধুবুৰীৰ চলাকুৰা চৰ অঞ্চলৰ দৰেই আন বহুতো চৰ অঞ্চলত এতিয়া এক শ্ৰেণীৰ দালাল আৰু মধ্যভোগীয়ে খোপনি পুতি চৰৰ সহজ সৰল খাটি খোৱা লোকসকলক শোষণ কৰি বহিৰাজ্যত সেই সামগ্ৰীসমূহৰ অধিক মুনাফা লাভৰ আশাত ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ তথ্য পোহৰলৈ আহিছে। এই ক্ষেত্ৰত প্ৰশাসনে সঠিকভাৱে দৃষ্টি নিক্ষেপ নকৰিলে অদূৰ ভৱিষ্যতে এইসকল খাটি খোৱা লোক আৰু অধিক শোষণৰ বলি হ'ব পাৰে বুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, ধুবুৰী।